নমস্কাৰ বন্ধুসকল, মই জুনমণিয়ে মোৰ ইউটিউব চেনেল জুনমণিছ লাইব্ৰেৰীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 11 তাৰিখ অক্টোবৰৰ আৰু ভাবিলোঁ আজি এটা ব্লগ বনাওঁ। ব্লগটো ষ্টাৰ্ট কৰা দেৰি হৈছে, কিন্তু কোনো কথা নাই। ৰাতিপুৱা কাম বনখিনি কৰাৰ বাহিৰে বাকীটো একো কৰাই নাই। সেইখিনি কৰিলোঁ আৰু খোৱা বোৱাও হৈ গ'ল, বনালোঁ মেলিলোঁ। আৰু এতিয়া কেক এটা বনাই আছোঁ। কেকটো আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে, কিন্তু কেনেকৈ বনাইছোঁ নেদেখুৱাওঁ। আপোনালোকে যদি বিচাৰে মোক কমেণ্টত জনাব। ঠিক আছে, তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক মোৰ ৰুমটো দেখুৱাম, মানে মোৰ ৰুমটো কেনেকৈ সজাইছোঁ সেইটো দেখুৱাম। একদম সাধাৰণভাৱে সজোৱা হয় আৰু একদম সাধাৰণ বস্তু কেইপদমানহে আছে, তাৰ বাহিৰে একো নাই। কিন্তু ৰুমটো দেখিবলৈ কেনেকুৱা লাগিছে, মই কেনেকৈ সজাইছোঁ সৰু সুৰা বস্তু কেইপদৰে, সেইটো আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ঠিক আছে, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি বাগানৰ পাতো টুকি আছে। এয়া পাতবোৰ এনেদৰে ৰাখিছে। পাতবোৰ এনেদৰে ভাগ ভাগকৈ থৈছে, মানে ঠিকা পাত ছিঙিছে। কোনে কিমান ছিঙে সেইটো হিচাপ উলিয়াবৰ বাবে এনেদৰে ভাগ ভাগকৈ থৈ গৈছে। 5জন নে 6জন আহিছে। এয়া বনাই হৈ গ'ল। অলপ দেৰি আগত চেক কৰিছিলোঁ আৰু অকণমান দৰকাৰ হৈছিলে। পুনৰ আৰু অকণমান সময় চিমত থৈ দিলোঁ। বৰ্তমান এতিয়া ৰেডি হৈ গ'ল। যেতিয়া উলিয়াম তেতিয়া আপোনালোকক পুনৰ দেখুৱাম। বন্ধুসকল, এয়া আজি ৰবাব টেঙা খালোঁ আৰু আপোনালোকৰ ভিতৰত কোনে কোনে ৰবাব টেঙা খাই ভাল পায় মোক কমেণ্টত জনাব। আৰু এতিয়া যিহেতু আঘোণ মাহ আহি আছে, আঘোণ মাহত এই ৰবাব টেঙা পথাৰত খোৱাৰ সোৱাদেই বেলেগ। ঠিক আছে, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, এয়া মোৰ ৰুমটো দেখাবলৈ লৈছোঁ। বিশেষ একো নাই ৰুমটোত, একদম সৰু সুৰা বস্তু কেইপদমান আছে, তাকে মই এনেদৰে ৰাখিছোঁ। এয়া পোনে সোমাই এখন পিংক কালাৰৰ নেটৰ পৰ্দা। এইখন ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, প্ৰায় 200 টকামান হ'ব। আৰু সোমাই সোঁ ছাইডত এয়া এযোৰ চোফা ৰাখিছোঁ। আৰু এয়া টেবুলৰ নিচিনা যে দেখিছে, এয়া আচলতে এটা বাকচ হয়। মই তামুলী পীৰা এখনৰ ওপৰত এনেদৰে বাকচটো ৰাখি টেবুলৰ দৰে কৰি ৰাখিছোঁ। টেবুলখনৰ ওপৰত এয়া আৰ্টিফিচিয়েল ফ্লাৱাৰ পট আৰু পানী বটল, লগতে দৰৱ আৰু 2-এখন কিতাপ আছে। আৰু এয়া তাৰ ছাইডতে লাগি আছে ড্ৰেছিংখন। ড্ৰেছিংখন একদম কম বস্তুৰে ভৰি আছে। এয়া ওপৰৰ খাপত আছে ঘড়ী, মানুহজনৰ আৰু মোৰ। আৰু তাৰ তলৰ ভাগত ক্ৰীম, পাউডাৰ, বডি লোশ্যন, তেল, লিপষ্টিক, ছানস্ক্ৰীম এইবিলাক। আৰু তাৰ তলত আছে নেইল পলিচ, ৰিমুভাৰ, এয়া ক্ৰীম, এনেধৰণৰ বস্তুবিলাক। আৰু লগতে এয়া অক্সিমিটাৰ, অক্সিজেন জুখিবৰ বাবে আনি থৈছোঁ। আৰু ইয়াৰ তলৰ খাপটোত আছে কিছুমান জুৱেলাৰী, খাৰু আৰু ফুলি, লগতে কাণ চফা কৰা এনেকুৱা ধৰণৰ বস্তুবিলাক। আৰু এয়া তলৰ ডাৰ্জটোত আছে ফুট, কণী আৰু কেঁচি, এনেকুৱা ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান। আৰু
একেবাৰে তলৰ ডাৰ্চটোত আছে অন্য কিছুমান প্ৰয়োজনীয় সামগ্ৰী, যেনে কেৰি বেগ, লগতে পেডছ এইবিলাক। তাৰপিছত এয়া বেডখন এনেদৰে ৰাখিছোঁ, একদম চিম্পুল বেড হয়। আৰু এয়া পিংক কালাৰৰ বেডশ্বীট পৰা আছে। বেডখনৰ পিছত আৰু বাওঁ চাইডে এয়া চুকলে আলমাৰিটো আছে। আলমাৰিটোত কাপোৰবিলাক এনেদৰে থোৱা আছে। আৰু এই আলমাৰিটোৰ ছাইডতে মোৰ আলনাডাল থোৱা আছে। আলনাডালৰ ওপৰ ভাগত এয়া গাৰু, বেডশ্বীট, লগতে লেপটপ আৰু ডেইলি ৱেৰৰ যিবিলাক কাপোৰ সেইবিলাক জাপি থোৱা আছে। বন্ধুসকল, এয়াই এই সামান্য বস্তু কেইবিধৰে ৰুমটো এনেদৰেই থোৱা আছে। আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, তেন্তে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব। তেন্তে আজিলৈ বাই বাই।